হ্যালো আমি ড্রাই মানে চাট মানে ফুড চাট গতিকে এইটো খাই মেলি আমি এতিয়া যাম তো অঞ্জনে এটা প্লেট ল'ব তো এইটো খাই কিনে পইচা দি আছোঁ হা তো অঞ্জনে এটা প্লেট লৈছে এতিয়া অঞ্জন খাবা দে ন তো আমি এয়া এইটো মোৰ হাতত এইটো অঞ্জনৰ হাতত দুজনে খাই কিনে পইচাটো দি আছোঁ I'll be the last one left when the lights go out. I'm down to one last breath, but I can't stop now. We all fall down sometimes, yeah, but that's just life. So cross my heart and hope to die. Baby, I was born to fight the fear when I feel like dying. Friends, welcome to my blog channel. আজি এটা পবিত্ৰ দিন আজি মহাষ্টমী আজি দেখিছে ব্ৰহ্মপুত্ৰৰ কিমান মানুহে গা ধুব আহিছে গতিকে আমি উমানন্দ যাব বিচাৰিছিলোঁ কিন্তু অলপ পিছত যাম ইয়াতে মানুহ দেখা পাই কিনে ৰৈ গ'লোঁ তো দেখিছে ইয়াত মানে দেখিছে জাহাজবিলাক ইয়াৰে এখনত উঠি আমি মানে উমানন্দ গুচি যাম তাৰপিছত মই দেখাইছোঁ এইবিলাক মানুহ একদম পূৰা মেলা টাইপৰ হৈ আছে ইয়াতে আপোনালোকে আহিব পাৰে চাব পাৰে মেলাখন দেখিছে এইটো হৈছে ব্ৰহ্মপুত্ৰ পূৰা এইবিলাক জাহাজ ইয়াত মানুহবিলাক উঠি কিনে যাব আমি অলপ পিছত যাম মানে উমানন্দ গতিকে আপোনালোকে চাই থাকিব ব্লগটো আজি আৰু লাইক কমেণ্ট কৰিব চাই লওক এইটো ব্ৰহ্মপুত্ৰ মোৰ লগত আছে অঞ্জন ব্ৰ গতিকে অঞ্জন আৰু মই দুজনে গুচি আহিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব তো ফ্ৰেণ্ডছ আমি আহিছোঁ এতিয়া মানে জাহাজত উঠিব ইয়াৰ পৰা আমি যাম উমানন্দ গতিকে আহক মোৰ লগত ভিডিঅ'টো চাই থাকিব এতিয়া মই গৈ আছোঁ জাহাজত উঠিব আপোনালোকে চাই থাকক অঞ্জন মোৰ আগে আগে গৈ আছে আপোনালোকে দেখিছে এইখন মই মানে জাহাজত উঠি আছোঁ ইয়াৰ টপিকবিলাক পিছফালে লিখা আছে আমি এতিয়া টিকেট কাটিবলৈ অঞ্জনক পঠাইছোঁ অঞ্জনে লাইনত লাগি আছে তো আমি যাম এতিয়া উমানন্দ গতিকে তাৰ আমি এইবিলাক দেখুৱাম দিন হ'ল আমিও অহা নাই আজি প্ৰথমবাৰ আহিছোঁ তো ইমান ওচৰতে থাকি যিহেতু অহা নাছিলোঁ আজি প্ৰথমবাৰ আহিছোঁ চাই লওঁ কেনেকুৱা লাগে মন্দিৰটো চাওঁ লগতে জাহাজত মানে চাফাৰী কৰি পোৱা নাই আজি চাফাৰী কৰিব চাই লওঁ কেনেকুৱা লাগে আমি টিকেট লৈ ল'লোঁ এতিয়া আমি তাৰমানে যাম আৰু অলপ পিছত যাব মানে জাহাজখন 2-3 মিনিটমান সময় আছে আৰু গতিকে আমি গৈ আছোঁ তো ফ্ৰেণ্ডছ আমি উঠিলোঁ এতিয়া এই জাহাজত এতিয়া গৈ আছোঁ আমি তাৰমানে উমানন্দ চাই লওক মানুহবিলাক উঠি আছে এতিয়া কি হৈ যাব ইয়াত গতিকে এই ব্ৰহ্মপুত্ৰ আমি গৈ আছোঁ উমানন্দ গতিকে চাই থাকিব ভিডিঅ'টো हाँ उठाया आपको ये उमानंद जाएगा ना अभी कितना टाइम लगेगा यहाँ से जाने में 15 मिनट लगेगा এয়া এই দুজন ইয়াতে কাম কৰা মানুহ গতিকে ইয়াতে আমাক লৈ যাব চাওক এইবিলাক মানুহ আহি গ'ল পূৰা একদম মানে ভৰ্তি হৈ যাব এতিয়া ভিতৰত চিট আছে মই দেখাই আছোঁ এয়া আৰু এখন জাহাজ আছে এই জাহাজবিলাক এইবিলাক মানুহ পাৰত আমি এতিয়া বৰ্তমান জাহাজৰ বাগৰিত আছোঁ অঞ্জন আছে অঞ্জনে কৈ দিয়া দুই এষাৰ মজা আজি ফাৰ্ষ্ট টাইম গুৱাহাটীত থাকি কিন্তু আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ উমানন্দ গতিকে উমানন্দ আমি দুজন যাম বহুত মানুহ এইবিলাক পাৰত দেখিছে আজি যিহেতু মহাষ্টমী ইয়াতে বহুতেই গা ধুব আহিছে গতিকে আপোনালোকে আহিলে দেখা পালে হয় এইয়া সেইখন হৈছে মানে যিটো হয়তো ইঞ্জিন হয় এই ইঞ্জিনৰ পিছফালে আছোঁ আমি দেখাব ব্ৰহ্মপুত্ৰ এইটো হ'ল ব্ৰহ্মপুত্ৰ গতিকে আপোনালোকে আহিব ইয়াতে এনজয় কৰিব মানে নাওখনত উঠি বা এই নাওখনত উঠি কিনে আপোনালোকে উমানন্দ যাব পাৰিব তাত থকা মন্দিৰটো চাই আহিব পাৰিব গতিকে আহিব আমি এতিয়া তাৰমানে ষ্টাৰ্ট হ'ব চাগে এইখন ষ্টাৰ্ট হ'লে আমি যাম আৰু সময় ৰখাই থৈছে সেইকাৰণে আমি
কৈ দিয়কচোন ইয়াৰ টাইমটো কৈ দিয়ক টাইম টেবুল কেনেকৈ এতিয়া এৰিম আমি 1:40 তাৰপিছত আৰু এটাত তাৰ পৰা আহিম ৰিটাৰ্ণ হ'ব আৰু এটাত আহিম আহি ইয়াৰ পৰা 3টাত আৰু যাওঁ যাই 4টাৰ পিছত আহিম আৰু নাযাওঁ তাৰমানে এইখিনি টাইম টেবুল ন তো আপোনালোকে গম পাইছে এইখনৰ মানে টাইমখিনি গতিকে ইয়াতে আহিব আপোনালোকে আহি চাফাৰী কৰিব পাৰিব জাহাজখনত দেখা পাইছে মোৰ লগত এজন ভাইটি আছে তেওঁৰ নামটো কৈ দিব আৰু মোৰ এটা চাইডৰ টাইম আছে তোমালোকে চাই মই ফিকাৰ ক্লাব ইয়াত যদি আছামত অফিচিয়েল হৈ আছে আৰু ইয়াৰ পৰা মই উমানন্দ গৈ আছোঁ উমানন্দৰ পৰা তো আমি ইয়াতে লগ হ'লোঁ দুজন তেওঁ ব্লগ বনাই মইতো একজন নিউ হয় তেওঁৰ এটা চেনেলত মানে 180K মানে ছাবস্ক্ৰাইবাৰ আছে গতিকে তেওঁ বহুত ছিনিয়ৰ হয় গতিকে লগ পাই ভাল লাগিল তেওঁক চাওক মোৰ বেক চাইডে গতিকে ইয়াতে বহুতে স্নান কৰি আছে গা ধুব আহিছে হয়তো এতিয়া মানে ৱাৰ্ণিং বেল বজাইছে এতিয়া মানে জাহাজখন ষ্টাৰ্ট কৰিব আমি যাম গতিকে আপোনালোকে চাই থাকিব উমানন্দৰ মানে মন্দিৰটো দেখাম আপোনালোকে চাই মেলি কমেণ্ট কৰিব ত' ফ্ৰেণ্ডছ এই জাহাজখন এৰি দিলে এতিয়া আমি গৈ আছোঁ মানে উমানন্দ মন্দিৰ গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো ব্ৰহ্মপুত্ৰৰ মাজত আমি আছোঁ গতিকে গৈ আছোঁ উমানন্দ Be the last one left when the lights go out. I'm down to one last breath, but I can't stop now. We all fall down sometimes, yeah, but that's just life. So cross my heart and hope to die. Baby, I was born to fight the fear when I feel like dying. I'm trying to fly high, but I'm not a pilot, can't deny it. There's some days I feel idiotic, just a product of a system where you're lucky just to make $1. That ain't gonna stop me cause my grind's contagious. I'll do what it takes to turn passion to paychecks. And if I go down, I'm গতিকে এইটো দেখা পাইছে মোৰ বেক চাইডে উমানন্দ নদীদ্বীপ গতিকে আহক আমি চাই লওঁ I'll be the last one left when the lights go out. I'm down to one last breath, but I can't stop now. We all fall down sometimes, yeah, but that's just life. So cross my heart and hope to die. Baby, I was born to fight the fear when I feel like dying. I'm trying to fly high, but I'm not a pilot, can't deny it. There's some days I feel idiotic, just a product of a system where you're lucky just to make $1. That ain't gonna stop me cause my grind's contagious. I'll do what it takes to turn passion to paychecks. And if I go down, I'ma do it on my terms. And every single problem brings a lesson that I learned. The darkest nights, when things seem so broken, it's hard to shine, but I still try. I'll be the last one left when the lights go out. I'm down to one last breath, but I can't stop now. We all তো ফ্ৰেণ্ডছ আমি ফাইনেলি আহি পালোঁ উমানন্দ মন্দিৰ এতিয়া মানুহবিলাক নামিব ইয়াৰ পৰা মোৰ বেক চাইডে দেখা পাইছে মানুহ ভিৰ হৈ গৈছে এতিয়া এটা মানে আমি সোনকালে ইয়াৰ পৰা নামি নাযাওঁ লাহে লাহে নামিম আৰু এইবিলাক মৰি যাওঁ গতিকে আপোনালোকে চাই থাকিব দেখা আছে তো ফ্ৰেণ্ডছ আৰু এখন জাহাজ আহি গৈছে এইখন সৰু ইয়াতে লেণ্ড কৰিব চাগে একেলগে ইহঁতে ইয়াৰ পৰা নামিব ইয়াত কিন্তু পেচেঞ্জাৰবিলাকে লাইফ জেকেট পিন্ধিছে আমাক ইয়াত পিন্ধিব দিয়া নাই তো এইজনে ঘণ্টা বজাই দিছে তাৰমানে ইয়াৰ পৰা আমাক নামিব কৈছে তো এটা এটাকৈ নামিব মানুহ দেখা পাইছে পূৰা একদম ভিৰ লাগি গৈছে মানুহবিলাক নামিবৰ কাৰণে এতিয়া গোটেইবিলাক উমানন্দ মন্দিৰ দৰ্শন কৰিব গতিকে আমিও যাম এইটো হৈছে ব্ৰহ্মপুত্ৰ চাই লওক আপুনি ইয়াতে এই প্ৰথম নে আৰু আগতে আহিছিলা তুমি এইবাৰ প্ৰথমবাৰ আহিছোঁ ভাল লাগিছে বহুত ধুনীয়া বহুত ধুনীয়া আৰু টিকেট কেনেকৈ লৈছে 40K লৈছে মানে আপ ডাউন মানে নৰ্মেল প্ৰাইচ টিকেট 40 একজনৰ মানে আহোঁতে 20 টকা যাওঁতে 20 টকা গতিকে আমি দুজন আহিছোঁ তো আপোনালোকো আহিব ইয়াতে ইয়াৰ মন্দিৰটো দৰ্শন কৰিব স্পেচিয়েলি এইটো ছিজনত আহিব ৱেডাৰটো ভাল হৈ আছে আৰু ট্ৰান্সপৰ্টবোৰ ভাল দেখি আছে তাৰোপৰি মানে নদীত পানী বৰ্তমান কম আছে কেইদিনমান পিছত পানী ভৰি যাব ন গতিকে এতিয়া অলপ ভেকচিন হৈ গ'ল আজিও পাৰিব তো আমি আহিছোঁ
এই ব্ৰহ্মপুত্ৰৰ বাকৰিতে আছোঁ আমি পূৰা। এইটো ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু এটা কথা হ'ল যে আমি যিটো মানে মন্দিৰত গৈ আছোঁ, এইটো এটা মানে ৰহস্য আছে। এইটো হ'ল মানে পৃথিৱীৰ ভিতৰত বুলি ক'ব লাগিব, এছিয়াৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ। যিটো আমাৰ তাৰমানে গুৱাহাটীত অৱস্থিত। গতিকে আমি সেই দীঘলীয়া বৰ্তমান আছোঁ। হেলমেট হাতত লৈছোঁ। এতিয়া আমি নামিখিনি এতিয়া দেখা পাইছোঁ এইটো উমানন্দ মন্দিৰ। গতিকে তাত আমি সোমাম। গতিকে আহক মোৰ লগত চাওঁ ওপৰৰ ভিউটো কেনেকৈ, ওপৰৰ পৰা তলফালে কেনেকৈ দেখা পায় সেইবিলাক দেখাই আছোঁ। ভিডিঅ'টো ভাল লাগিব আপোনালোকে চাব। গতিকে আহক আমি নামি লওঁ। মানুহবোৰ আহিছে, গতিকে আমি নামি লওঁ। ফ্ৰেণ্ডছ ফাইনেলি আহিবলৈ আমি উমানন্দ। গতিকে চাওক এই বেক চাইডে ইমান মানুহ হেঁচা ঠেলি, মানে বাছত হেঁচা ঠেলি দেখা পাইছোঁ, কিন্তু মানে বাছ ষ্টেচন, অটো ষ্টেচন এইবিলাকত ইমান হেঁচা ঠেলি হয়, যাম মই বাপৰে ইয়াতে আহিব নোৱাৰোঁ, ইমান মানে হেঁচা ঠেলি, ভাগৰ লাগি গৈছে। গতিকে মোৰ বেক চাইডে এইটো হৈছে উমানন্দ নদীদ্বীপ। গতিকে ইয়াত মানুহবিলাক গৈ আছে, আমিও যাম। ফ্ৰেণ্ডছ এইফালে আহিছে তাৰমানে মেইন মানে তোৰণ, অৰ্থাৎ কি বুলি কয়, গেট বুলি কয়। ইয়াৰ মাজেৰে আমি গৈ কিনে ওপৰত চাম মন্দিৰ। আহক I remember when we were staring a photo. Don't forget the way you looked me in the eyes. ফাইনেলি আমি আহি পালোঁ। এতিয়া এই হেলমেট দুটা আৰু জোতা দুযোৰ আমি ইয়াতে দোকানত থৈ দিওঁ, কাৰণ ইফালে জোতা হেলমেট লৈ গ'লে অসুবিধা হ'ব, যাব নিদিয়ে। আমি ৰাখি দিওঁ। মন্দিৰ হয়, গতিকে আহিলে চাব পাৰিব আপোনালোকে আমাৰ গৌৰী মন্দিৰ। ফাইনেলি আমি আহি পালোঁ মানে উমানন্দ মন্দিৰ। তো আহি ভাগৰ লাগিছে, কাৰণ বহুকেইটা চিৰি আমি উঠি আহিলোঁ ন। এতিয়া অকণমান ইয়াতে ৰৈ দিছোঁ। তো তাৰপিছত আমি লাহে লাহে ইয়াৰ কিছুমান ভিউ আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, আৰু মানে যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বহুত ভাগৰ লাগিছে, কাৰণ আমি বহুত সময় মানে জাহাজখনতে ৰৈ আছিলোঁ। তো তাৰ পৰা আমি নামি আহিলোঁ অলপ আগত, আহি এতিয়া আকৌ উঠিলোঁ। উঠি মেইন মানে মন্দিৰৰ ওচৰতে আছোঁ। কথা হ'ল আমি দেখাব পৰা নাই, ফাৰ্ষ্ট টাইম ভাগৰটো মাৰি লওঁ, তাৰপিছত লাহে লাহে আমি মন্দিৰৰ তাৰমানে গোটাইবিলাক মানে মন্দিৰ যি আছে গোটেই এটা এটাকৈ দেখুৱাম আপোনালোকক। তো আপোনালোকে চাব। এয়া মোৰ বেক চাইডে ব্ৰহ্মপুত্ৰ এইটো, মই ব্ৰহ্মপুত্ৰ একদম মানে কিনাৰতে বহি আছোঁ। তো ভাগৰটো মৰি লওক, তাৰপিছত এটা এটাকৈ মানে মন্দিৰ আপোনালোকক দেখাই আছোঁ। তো ফ্ৰেণ্ডছ এইটো বেক চাইডে মোৰ আছে মেইন মন্দিৰটো। গতিকে তাৰ আমি ওচৰতে আছোঁ। মোৰ লগত দুজন ইয়াৰে পুৰোহিত আছে। তো তেখেতসকলৰ পৰা অকণমান কথা জানি লওঁ, যিহেতু আমি ইয়াত নতুনকৈ আহিছোঁ। গতিকে এই বিষয়ে মানে এই মন্দিৰটোৰ বিষয়ে, ইয়াৰ মাহাত্ম্যৰ বিষয়ে অকণমান তেখেতসকলৰ পৰা জানি লওঁ। মই আপোনালোকক ইয়াৰে দৃশ্যবোৰ দেখাই আছোঁ। আমিতো বৰ্তমান উমানন্দতে আছোঁ। গতিকে ইয়াৰ দৃশ্য চাওক। এইটো হৈছে ব্ৰহ্মপুত্ৰ। এনেকৈ ব্ৰহ্মপুত্ৰৰ পাৰতে মানে বুকুতে আছে এইটো হৈছে উমানন্দ নদীদ্বীপ। এইটো হৈছে এছিয়াৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ, মানে বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ বুলি ক'লেও ভুল নহয়। গতিকে ইয়াতে আছে উমানন্দ, অৰ্থাৎ মহাদেৱ আৰু পাৰ্বতীৰ মিলনৰ তাৰমানে এটা মন্দিৰ। গতিকে আপোনালোক আহিব, ইয়াতে আহি দেখা পাব। ইয়াতে কিছুমান মানুহে গাও ধোৱা ধৰিছে, আৰু তাতকৈ ডাঙৰ কথাটো হ'ল আজি পবিত্ৰ মানে মানে অষ্টমী হয়। তো ফ্ৰেণ্ডছ এইটোৱে হৈছে আমাৰ মানে উমানন্দ মন্দিৰ। এইটোৱে উমানন্দ মন্দিৰৰ মেইন মুকুট। চাওক, এই ভক্তবোৰ মানে শাৰী পাতি গৈ আছে মেইন মন্দিৰত সোমোৱাৰ কাৰণে। গতিকে আপোনালোকে আহিলেও ইয়াত মানে উমানন্দ অৰ্থাৎ মা পাৰ্বতী আৰু শিৱৰ মানে এইটো চাব পাৰিব আপোনালোকে। এই চাওক, ভক্তবিলাকে মন্দিৰত সোমোৱাৰ কাৰণে লাইন পাতি আছে। বহুত মানুহ হয়, ছাগলী কিছুমানে বহি দিছে।
এইটো এটা হয় মন্দিৰ, এইটো চাই লওক। ইয়াতে ঢেৰ মন্দিৰ আছে আপোনাৰ, মানে সৰু সুৰাকৈ 10টাৰো বেছি চাগে মন্দিৰ আছে। এইটো হৈছে মেইন মানে মন্দিৰৰ ইফালেদি সোমাব লাগে, ভক্তবিলাকে সোমাই ইয়াত। তো ইয়াত চাওক ভক্তবিলাকে সোমাইছে এজন এজনকৈ। এইটো হৈছে মেইন মন্দিৰলৈ যোৱা মানে গেট, ইয়াৰ মাজেৰে সোমাই মানুহবিলাকে মানে মেইন মানে মন্দিৰত সোমাই যায়। গতিকে মই বাহিৰত আছোঁ, আমি ভিতৰত সোমোৱা নাই। এইটো এটা সৰুকৈ মন্দিৰ বনোৱা আছে, এতিয়াও ভক্ত আহি আছে এজন এজনকৈ। গতিকে আমি অকণমান বাহিৰত যাওঁ, বাহিৰৰ দৃশ্য দেখুৱাম আপোনালোকক, চাই থাকিব। আমি এতিয়া মানে মন্দিৰৰ পৰা নামি আহিলোঁ, আমি যাম। তো তাৰ আগত অকণমান কিবা খাই লওঁ। তো ইয়াত দেখিছোঁ মোৰ বেক চাইডে দেখা পাইছে ফ্ৰুট চাট ইয়াত বিক্ৰী কৰি আছে। সুধি লওঁ কেইটকা লয় প্লেট। ইয়াত নাৰিকলো আছে, নাৰিকল দামবিলাকৰ দাম কিমান হয় সুধি লওঁ। যিটো মানে সস্তাত পাওঁ সেইটো চাব লাগিব, পইচা কম আছে। গতিকে যাম আৰু। এই চাটবিলাক কেনেকৈ? 50 টকা। এই 2 প্লেট দি দিয়ে, অলপ নিমখ দিবা। তো ফ্ৰেণ্ডছ, ইয়াত আহিলে আপোনালোকে এইটো চাট খাব পাৰিব। ইয়াত মানে বেলেগ বস্তু নাই, এইবিলাকে খাব লাগিব। গতিকে আহিলে হ'ল, আহি এইবিলাক খাব পাৰিব, খাই মেলি মানে মন্দিৰ দৰ্শন কৰিব পাৰিব। চাওক আজি ইমান ভক্তৰ ভিৰ, এখনৰ পিছত এখন নাও আহিয়ে আছে, মানুহ আহিয়ে আছে। তো ইয়াৰ মানুহ মানে কমি যোৱা নাই, বাৰে বাৰে মানুহ বেছিহে দেখা পাই আছোঁ। গতিকে আপোনালোকে আহিব। इसमें कर देगा क्या? সকল মানুহ এতিয়াও আহি আছে। এতিয়া টাইম 3টা বাজি গ'ল, তথাপি মানে ইয়াত মানুহ আহি আছে। এখন এখনকৈ মানে জাহাজে মানুহ ইয়াতে ড্ৰপ কৰি যাই আছে। তো আমি এইখনতে যাম, মানে কাছাৰী ঘাটত যাই আমি ঘৰত যাম। গতিকে আপোনালোকে আহিব।